কিছু মাহেদি প্ৰায়ে দেখা পাই আছো বিভিন্ন দল সংগঠন বা বিভিন্ন ৰাজনীতিক নেতাবিলাকে কৈ আছে 26ত বিজেপি চৰকাৰ যাব আৰু বিজেপি চৰকাৰক আমি উঠাই দিব লাগিব বিজেপি চৰকাৰ আমাক নালাগে ভাল কথা বিজেপি চৰকাৰ আমাক নালাগেও কাৰণ এই যি হিন্দু মুছলমান লগাই আছে এইবিলাক আসলতে বন্ধ হ'ব লাগে মই আজি কোনো দলীয় হৈ কিনে নহয় কাৰণ মই কোনো দলৰ নহয় কিন্তু আজি কিছুমান কথা পাতিব বিচাৰিছো এজন সাধাৰণ জনতা হিচাপে কথাটো হৈ গল কি ঠিক আছে বিজেপি চৰকাৰ আমাক নালাগে বিজেপি চৰকাৰ আমাক দৰকাৰ নাই বিজেপি চৰকাৰ ভাল নহয় একোৱে নহয় কিন্তু যি সকল এতিয়া পাৰ্টি বিলাকৰ বা দলীয় নেতাবিলাকে ভাষণ দি আছে কি বিজেপি চৰকাৰ আমি উঠাই দিব লাগিব বিজেপি চৰকাৰ আমাক নালাগে বিজেপি চৰকাৰ আমি 26ত খেক কৰি দিম কিন্তু এতিয়া কথাটো হৈ গল কি বিজেপি চৰকাৰ খেক কৰাৰ আগত আমাক এজন মুখ্যমন্ত্ৰী লাগিব নহয় মুখ্যমন্ত্ৰী যোনজন আমাক দৰকাৰ সেইজন কোন হ'ব এতিয়া মুখ্যমন্ত্ৰী আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ পিছত আমাক মুখ্যমন্ত্ৰী এজন লাগিব ন যাক চাই কিনে আমি ভোট দিম তো আমাক সেই মুখ্যমন্ত্ৰীজন কোন হ'ব আমাক প্ৰথম কথা হেতু লাগিব যে মুখ্যমন্ত্ৰীৰ যিখিনি থাকিব লাগে কোৱালিটি সেইজন থাকা এজন মানুহ আমি ক'ত পাম প্ৰথম কথা দ্বিতীয় নম্বৰ কথা এই যে বিজেপি চৰকাৰ যে উঠাই দিম বা বিজেপি চৰকাৰ 26ত গুচি যাব হেমন্ত বিশ্ব শৰ্মা হাৰি যাব এইবিলাক যে কথা যে কৈ আছে এয়া অকল কি মাইনৰিটি মানুহৰ ভোটৰেহে বিজেপি চৰকাৰ হাৰিব নেকি মানে এইটো প্ৰশ্ন মতাত কিয় আহিছে এতিয়ালৈ যিগিটা দলৰ মই ভাষণ শুনিছো বা তেখেতসকলৰ যিখিনি কথা শুনিছো বা যিখিনি মিটিং পত্ৰত তেখেতসকলে যাই আছে হেয়া কিন্তু অকল মাইনৰিটি ঠাইত গৈ আছে আজি বৰপেটাত মিটিং এখন কৰি কিনে কৈ আছে কি বিজেপি আমি উঠাই দিব লাগিব বিজেপি আমি ব্ৰহ্মপুত্ৰত ভাহাই দিব লাগিব ঠিক আছে ভাল কথা আমি মাইনৰিটি মানুহ আমি খাজু আছো বিজেপি নিচিনা এটা সাম্প্ৰদায়িক দল এটাক আমি খেক কৰিবলৈ কাৰণে বা উঠাই দিব কাৰণে আজি কোনবা এজনে কৈ আছে কি হেমন্ত বিশ্ব শৰ্মাৰ মাত্ৰ বেছি দিন নাই হেমন্ত বিশ্ব শৰ্মাৰ মাত্ৰ আছে আপোনাৰ 490 দিন আৰু হেয়া কাৰ ক'ত যায় কিনে কৈছে ধুবুৰী এতিয়া কথা হৈ গল কি বৰপেটা ধুবুৰীত বা আজি সামুগুৰি বা আজি নগাঁও বা আজি বিভিন্ন ঠাইত অকল যত আমাৰ মাইনৰিটি ঠাই আছে সেইবিলাকত যাই মিটিং পত্ৰ কৰিলে বিজেপি চৰকাৰ 26ত গুচি যাব নে বিজেপি চৰকাৰ যাব কাৰণে আমাক 126খন সমষ্টিৰ ভিতৰতে আমি মিটিং কৰিব লাগিব যত আমাৰ আপাৰ আসাম শিৱসাগৰ ডিব্ৰুগড় নামৰূপ আপোনাৰ মৰাণ চৰাণ যিমান আছে হুজাই বা আমাৰ ভিতৰত যিমান আছে জেগা ন সব লাগিব নে নালাগে কিন্তু প্ৰায়ভাগ কিছু সংখ্যক দলীয় মানুহবিলাকক এতিয়া মিটিং কৰা দেখা পাইছো মাইনৰিটি ক্ষেত্ৰত মানে সব বাৰতে মাইনৰিটি কিয় আপোনালোকে ইমান সহজ খৰল লৈছে কোনোবাই ভোটৰ কাৰণে আপোনালোকে এইবিলাক কথা কয় অকল মাইনৰিটিৰ বা কেনেকৈ এখন দুখন আসন জিকি লৈ যাও কেনেকৈ মাইনৰিটিৰ মাজত আপোনাক খাও কামৰা লাগাও হেতুই আপোনালোকে লাগি আছে নহয় জানো সকলোৱে কে মাইনৰিটি ভোটগিটা কেনেকৈ আমি মানে বিভাজন কৰি আমি 4-5টা সিট লব পাৰো সৰকাৰ কৰা কাৰো মতলব নাই কাৰণ যদি সৰকাৰ কৰা আপোনালোকৰ যদি মতলব আছে বিজেপি সৰকাৰ যদি আপোনালোকৰ যদি খলনি কৰা মতলব আছে তেতিয়া হলে আপুনি মাইনৰিটি জেগাত অকল মিটিং কৰিবলৈ দৰকাৰ নাইতো কাৰণ মাইনৰিটি মানুহ বিজেপিক ভোট নিদিয়ে সদায় যেতিয়া মুছলমানক গালি পাৰি থাকিব সেই মাইনৰিটিয়ে সহজে বিজেপিক ভোট নিদিয়ে এইটো সঁচা কথা কিন্তু যদি সঁচা অৰ্থত বিজেপি চৰকাৰক যদি আপোনালোকে পতন কৰিবলৈ আছে বিজেপি চৰকাৰৰ যদি খলনি কৰি এখন ভাল চৰকাৰ এখন আনিবলৈ আছে তেতিয়া হলে আপোনালোকে মেজৰিটি ঠাইত যাওক আপাৰ আসাম যাওক বিভিন্ন ঠাইত যাওক মৰাণ যাওক ডিব্ৰুগড় যাওক দুলিয়াজান বিভিন্ন ঠাই আছে নহয় 126খন সমষ্টি মাইনৰিটি সমষ্টিখিনি অলপ দিন বাদ দি কিনে বাকিখিনি সমষ্টিৰ পৰা কেনেকৈ আপোনালোকৰ এজন বিধায়ক জিকাই দিব পাৰে তাৰ কাৰণে আপোনালোকে কষ্ট কৰক যদি আপোনালোকে মেজৰিটি ঠাইৰ পৰা এজন বিধায়ক যদি জিকাই লৈ আনাৰ কষ্ট কৰি কিনে আপোনালোকে আনিব পাৰে আমাৰ মাইনৰিটি ঠাইত যাই কিনে যেতিয়া আপুনি হাজাৰ মানুহৰ মিটিং দিব পাৰে তেনেকৈ যেতিয়া আপোনালোকে মেজৰিটি ঠাই এখনত যাই কিনে মিটিং দিবলৈ পাৰিব তেতিয়া ক'ব পাৰিব কি হয় 2026ত বিজেপি চৰকাৰ উঠি যাব 2026ত হেমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব আপোনালোকে ক'ব পাৰিব কিন্তু যেতিয়া লৈ হেমন্ত বিশ্ব শৰ্মাৰটো বাদ দিয়ক যেতিয়ালৈ আপোনালোকে মাইনৰিটি মানুহখিনিৰ মাজত আপোনালোকে খোৱা খাও কমৰা লাগে থাকিব কি আপোনাৰ ভোটৰ কাৰণে আমাৰ মাজত আপোনালোকে সদায় এটা বিভাজন কৰি আনি থাকিব আমাৰ মাজত কেনেকৈ ভোটখিনি কাৰি লৈ কিনে কোনে কেনেকৈ বিধায়ক বনাও কাৰণ আমাৰ মানুহখিনি সহজ খৰল নহয় আমাৰ মাইনৰিটি মানুহখিনি সহজ খৰল আজি আপোনালোকে এটা সপোন দেখাব আমাৰ মানুহখিনি ভাবিব হয়ছো এইখিনি মানুহে চাগে আমাৰ কাৰণে ভাল চিন্তা কৰিব কোনো ভাল চিন্তা কৰা নাই আজিলৈ মই কোনো আমাৰ কাৰণে ভাল চিন্তা কৰা নাই হেয়া হে তাহানি কংগ্ৰেছে হক এতিয়াতো বিজেপিয়ে এতিয়া বিজেপি গিটানো কোন সেই সময়ত থকা কংগ্ৰেছিয়ে আজি জি দলে আহিছে অকল যাই থৈ মাইনৰিটিৰ কাৰণে কাম কৰিবলৈ যায় মাইনৰিটিৰ কাৰণে মাত দিবলৈ যায় কামটো একো নকৰে অকল যাব মাইনৰিটি ইলাকাত যাব ভোট বিচাৰিব
মাইনৰিটি এলেকাত যাব কি ক'ব ভোট লাগিব আমি বিজেপি চৰকাৰ খাটাম আপোনালোক কষ্ট দিছে এই তাহানিপাটো আমাক মাইনৰিটিক অকল ব্যৱহাৰ কৰি আহিছে নহয় ভোটৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিছে নমস্কাৰ আজি গোটেইখন দলক কৈছো নমস্কাৰ অলপমান আমাৰ মাইনৰিটি মানুহখিনিক এই ব্যৱহাৰ কৰাটো বাদ দিয়কচোন অলপমান মৰমেদি আৰু অলপমান মৰমেদি আমাক চাওক ব্যৱহাৰ কৰা বাদ দিয়কচোন আমাক সবে ব্যৱহাৰ কৰিছে আজি বিজেপিয়ে যদি আমি নাথাকো মাইনৰিটি তেখেতসকলে ভোট নাপায় কাৰণ আজি আমাক মুছলমান তমুক ইমান এখন ইছলামিক কাণ্ট্ৰি হৈ যাব এখন ইছলামিক ষ্টেট হৈ যাব কৈ বিজেপি আজি ভোট ললে বদৰুদ্দিন আজমলক দেখুৱাই ভোট ললে আজিও আমাৰ ভয়তে ভোট বিচাৰি আছে কাৰণ আমি নাথাকিলে তেখেতসকলৰ অস্তিত্ব নাই তেনেকে কংগ্ৰেছে কি কৰিলে আজি তাৰিখত যিবিলাকে মাটিৰ পট্টা নোপোৱা কাৰণে বা যিখিনি আজি এফেকচন হৈ আছে বা যিখিনি আজি আমাৰ মানুহখিনি যিখিনি কষ্ট পাই আছে ক'ৰ পৰা পাইছে যদি সেই তাহানিত যদি আমাৰ মানুহখিনি যদি মাটি পট্টা দি দিলে হয় আজিতো এইবিলাক কষ্ট হ'বলগীয়া নাই হা আজি নেলিৰ কথা আমি পাহৰা না নেলিত হাজাৰ মানুহ কাটি পেলালে আজি ধুলাত সৰু 2 বছৰীয়া 3 বছৰীয়া বাচ্চা কাটি পেলাইছিলে হা আজি চাউল খোৱাত হাজাৰ মানুহক কাটি পেলাইছিলে আজি বিটিসি কথাটো পাহৰা নাই বেছি সময়ৰ কথাই নহয় হা সেইবিলাক দিন কাৰ দিন আছিলে সেই দিনতে আছিলে কংগ্ৰেছৰ দিন দ্বিতীয়টো কোনো ইনকুৱাৰী নবহিলে যে আমাৰ মাইনৰিটিৰ কাৰণে কিবা এটা কৰো অকল ভোট ললে ভোট তথাপিতো আমি মন উজাৰি ভোট দিছো এটু কাৰণে দিছো কি আমাক হিন্দু মুছলমান নালাগে আমাক এটা বস্তু লাগে শান্তি লাগে আৰু এতিয়া আমাৰ মাইনৰিটি মানুহখিনি নহয় মই এটা কথা কওঁ আজি তাৰিখত আমিও মেজৰিটি নিচিনা একপক্ষ হ'ব লাগে আসলতে বুজি পালে নাই মেজৰিটি মানুহখিনি কংগ্ৰেছ থাকতে কংগ্ৰেছে কৰিছে কিন্তু বিজেপি থাকতে হিলাব পৰা নাই কিন্তু আজি তাৰে প্ৰমাণ চাই লওক কোনো এজন নেতাই দলীয় নেতাই যায় কিনে কিন্তু কোনো এজন আপাৰ আসামত এনেকৈ মানুহ গুটাব পৰা নাই যিমানখিনি আজি ধুবুৰীত মানুহ গুটাব পাৰিছে যিমান আজি বৰপেটাত মানুহ গুটাব পাৰিছে তেনেকৈ যায় কিনে কিন্তু আজি ডিব্ৰুগড়ত মানুহ গুটাব পৰা নাই তেনেকৈ যায় কিনে আজি বেলেগ বাৰাকত গুটাব পৰা নাই নহয় পাৰা কাৰণ তেখেতসকল একতা হৈ আছে আজি তাৰিখতকে বিজেপিকে আমি ভোট দিম মানে বুজি পাইছে না বিজেপি কিয় দিব ধৰ্মীয় কথা আছে বা বিভিন্ন কথাৰে একদম একচেটিয়া হৈ আছে তেতিয়াহলে আমি 1,40,00,000 মাইনৰিটি থাকাৰ পিছত আমাৰ কিয় বিভাজন হ'ব লাগে আমি এবাৰ আমিও একচেটিয়া হৈ কিনে ভোট মাৰকচোন একচেটিয়া হৈ নিজৰ কাৰণে ভোট মাৰক এবাৰ হে পুৰণি আমাৰ যিমান বিধায়কবিলাক আছে কাম নাইতো সদনত যায় মাত মাতিব কোনো নোৱাৰে আমাৰ মাইনৰিটিৰ কাৰণে মুখেদি মাত নোলায় এবাৰ আমাৰো মাইনৰিটি খলনি কৰক এবাৰ আমাৰ মাইনৰিটিৰ নতুন বিধায়ক আনক মানে নতুন উঠিয়া নৱপ্ৰজন্মক আপোনালোকে আগুৱাই দিয়ক আৰু খলনি কৰক 1,40,00,000 যেতিয়া আমি জনসংখ্যা আছো নহয় তো কম জনসংখ্যা নহয় 1,40,00,000 যদি আমি এনেকে মুঠি মাৰি কিনে যদি ভোটটো দিও নহয় আমাৰো সদনত এটা মজবুত স্থিতি থাকিব অকল আমাৰ মাজত বিভাজন কৰিলে ভাগ কৰিলে আমাক ভয় দেখুৱালে লোভ দেখুৱালে কিন্তু কেতিয়াও আমাৰ কাৰণে সঠিককে চিন্তা নকৰিলে কোনো বেয়া লাগে দুখ লাগে সেইবিলাক বস্তু আজি আমাৰ মানুহে নাম এফেকচন কৰি দিয়ে কুকুৰৰ নিচিনা দৌৰাই দিয়ে আৰে সেইবিলাক মানুহ বহুৱা মানুহবিলাক কোন আছিলে ভাই এই তাহানি চৰকাৰ এখন নাছিল জানো হা যদি ইমানে মৰম চিন্তা আছিলে ইমানে যদি মানুহখিনিৰ প্ৰতি ভাল ভাব আছিলে পট্টা দি দিব লাগিছিলে না মাটিৰ পট্টা নিদিলে একো নকৰিলে বহাই থৈ দিলে বহি থাক ভোটটোৰ কাৰণে বহাই থৈ দিলে আৰু আজি সেইখিনি মানুহে যিখিনি মানুহ কংগ্ৰেছত আছিলে আজি বিজেপিত ঢাপলি কৰি কিনে আজি সেইখিনি মানুহকে কিন্তু তাৰ পৰা ওলাই কিনে খেদুৱাই পেলাই দিছে কাৰণ আজি সেইখিনি মানুহ ওলাই খেদুৱাই দিলে আকৌ ভোট বাঢ়িব কাৰ ভোট বাঢ়িব মেজৰিটিৰ ভোট বাঢ়িব তো সেইকাৰণে মই বেলেগ নাজানো মোৰ এটাই বস্তু আছে কি সকলোকে মই এটাই অনুৰোধ কৰিছো কি আমাৰ মানুহখিনি সজাগ হওক আমি অন্তত চাহ বিস্কুট আৰু 500 টকাৰ কাৰণে আমি বিক্ৰী হোৱাটো বাদ দিব আৰু বাদ দি কিনে আমাৰ মাজত এটা বস্তু থাকিব লাগিব যে আমিও এজন ভাল জনপ্ৰতিনিধি আগুৱাই দিম আমিও এনেকে একচেটিয়া হৈ কিনে আগুৱাই দিম যেতিয়া আমি এইখিনি কাম কৰিবলৈ পাৰিম ন নিশ্চয় চাগে আমাৰ কাৰণে মাত মাতা কোবা সাহসী মানুহখিনি আমি সদনত পাম কি আমাৰ কাৰণে মাত মাতিব পাৰে আমাৰ কাৰণে থিয় হ'ব পাৰে তেনেকুৱা এজন সাহসী পাম এনেকে বিজেপি চৰকাৰ কেতিয়া পতন নহয় অকল যদি মাইনৰিটিৰ ভোটেৰে যদি বিজেপি চৰকাৰ পতন হলে হয় তেতিয়ালে মই ভাবোতো জীৱনত বিজেপি চৰকাৰ অসমত আহিব নোৱাৰিলে হয় যদি মাইনৰিটি ভোটেদি নহলে হয় মাইনৰিটি ভোটেদি কেতিয়া বিজেপি পতন নহয় তাতে মেজৰিটি মানুহৰো ভোট লাগিব আৰু মই গোটেইখিনি দল সংগঠন বা দল পাৰ্টি যিমান আছে গোটেইকিটা বাগা নেতাক আপোনালোকৰ হাতজোৰ কৰি কিনে মই এটাই কথা অনুৰোধ কৰিছো মাইনৰিটি ঠাইত যেনেকৈ আপোনালোকে মিটিং কৰি দেখুৱাইছে মেজৰিটি ঠাইত যায়ও মিটিং কৰি দেখুৱাওক মেজৰিটি ঠাইত যায়ও মিটিং কৰি কিনে আপোনালোকে দেখুৱাই দিয়ক তেতিয়া যাই কিনে হয়তো কিবা এটা পৰিৱৰ্তন 26ত আমি পাম অকল মাইনৰিটি জেগাত মিটিং কৰি থাকিলে মাইনৰিটি জেগাত অকল এইবিলাক
হুলস্থুল কৰি থাকিলে বা বিজেপি আমি হাতাই দিম উটুৱাই দিম কিবা কৰি দিম তেতিয়া কেতিয়াও বিজেপি চৰকাৰ নাযায় আপোনালোকৰ এজন দুজন বিধায়ক ওলাই যাব সেই বিধায়কে দি আকৌ আমাক সহায় নকৰে নহয় এই বিধায়কে দি আমাক সহায় নকৰে আমাৰ সহায় কেতিয়া আহিব যেতিয়া আমাৰ সদনত সংখ্যা বাঢ়িব আৰু সেই সংখ্যা কেতিয়া বাঢ়িব যেতিয়া মেজৰিটি আৰু মাইনৰিটি মিলি কিনে এটা পৰিৱৰ্তন বিচাৰিব দিন দাদা দিম নাছিৰুদ্দিন আহমেদ দিন দাদা সকলোৰে মুখ খুলি দিম কিন্তু উপায় নাই দাদা বহুত বেয়া লাগে কিছুমান বস্তু যেতিয়া এইবিলাক শুনো নহয় সেইকাৰণে মানে ইয়াৰে মাত দিওঁ এজন সাধাৰণ ৰাইজ হিচাপে মাত দিওঁ কেতিয়াবা ভাবো বহুতে কয় মানে কি কম আৰু এইবিলাক এতিয়া লাইফত নকওঁ কিন্তু কেতিয়াবা ভাবো আমাৰ মাইনৰিটি মানুহখিনিক লৈয়ে মানুহে ব্যস্ত মানুহে আমাক লৈ কিনে কিছুমানে ৰাজনীতি সকলোৱে ৰাজনীতি কৰিছে নহয় বেয়া লাগে সেইটো বস্তু কেতিয়াবা চাওকচোন আমাক লৈ কিনে আজি বিজেপিয়ে কাক লৈ ৰাজনীতি কৰিছে মাইনৰিটি নাথাকিলেতো বিজেপিৰ অস্তিত্ব নাথাকে নহয় তেনেকে সব দলে আমাক অকল ৰাজনীতিৰ কাৰণে ব্যৱহাৰ কৰিছে অকল ব্যৱহাৰ কিয় ব্যৱহাৰ কৰিছে সেই বস্তুটো গাত লাগিছে অকল ব্যৱহাৰ চাবচোন আজি মেজৰিটিৰ ভোটখিনি পাবলৈ বিজেপিয়ে কি কৰিছে গো মাংস লৈ কিনে কৰে কেতিয়াবা মাদ্ৰাসা লৈ কিনে কৰে কেতিয়াবা মছজিদ লৈ কিনে কৰে কেতিয়াবা বিদেশী লৈ কিনে কৰে কেতিয়াবা অবৈধ মাটি বুলি কৈ কিনে কিবা এভেকশ্যন কৰা বুলি কৰে কিবা বিভিন্ন কথাৰে কৰে হয়নে তেনেকে কৰিও মেজৰিটি ভোট লৈ আছে মানে এইখিনি মানুহ আমাকে লাগিব মাইনৰিটিকে ভয় খোৱাও দেখাই দিব লাগিব যে বিজেপি নাথাকিলে বোলে মুছলিম এজন মুখ্যমন্ত্ৰী হ'ব বুলি ভয় খুৱাই দিয়ে আজি সেই দিনৰ কংগ্ৰেছে হওক বা যিকোনো দল পাৰ্টি হওক সিহঁতে কি কৰিলে আজিও সেইসকলে মিটিং কৰিছে ক'ত আজি যিসকল নেতা বাগা ডাঙৰ সন্মানীয় নেতাবিলাকে মিটিং কৰিছে কোনো এটা মেজৰিটি ঠাইত যাই কিনে মিটিং কৰিবলৈ পৰা নাই 1000 মানুহ গোটাই কিনে মিটিং কৰিবলৈ পৰা নাই যে বিজেপিক আমি হাতাই দিব লাগিব বিজেপিক আমি গুছাই দিব লাগিব অকল গৈছে ক'ত মাইনৰিটি ঠাট এই ধুবুৰী সেই আপোনাৰ বৰপেটা সেই কোবা দলগাঁও সেই কোবা খাৰুপটীয়া সেই কোবা দৰং সেই কোবা অমুক সেই কোবা গোৱালপাৰা সেই তমুক সব বোলে 8-10টা মান যদি দল আছে 8-10টা দলে হা কমৰা কৰি লাগিছে এটা ঠাইতে মাইনৰিটি ঠাইত কিয় মেজৰিটি ঠাইৰ ভোট নিহিলে বুলি তেখেতসকলে গম পাইছে তেতিয়াহ'লে আমাৰো মাইনৰিটি মানুহখিনি এতিয়া একলগ হ'ব লাগিব আমিও চিন্তা কৰিব লাগিব যে আমি এক সেটিয়া হয় এক সাইটতে ভোট মাৰিম আৰু আমাৰ বিধায়ক এনেকা বিধায়ক আমি আনিব লাগিব যিসকল বিধায়কে সদনত বহি কিনে এই ফেকু এনেকে লুকাবলৈ নালাগে বাঘৰ দৰে চকুত থৈ ক'ব পাৰিব লাগিব যে আমাৰো 1,40,00,000 জনসংখ্যা থকা আমি মানুহ হয় আমি ইয়াৰে বৈধ খিলঞ্জীয়া আমি ইয়াৰে নাগৰিক হয় আমিও ইমানখিনি বস্তু পাব লাগিব কিয় আমাৰ সমষ্টিৰ উন্নয়ন হোৱা নাই কিয় আমাৰ সমষ্টিৰ পৰা টেক্স নাযায় নেকি আমাৰ সমষ্টি উন্নয়ন কিয় ৰখিব এইখিনি চকুত থৈ ক'ব পৰা এতিয়া আমি তেনেকুৱা নেতা খাৰা কৰি দিম ইনশাআল্লাহ আমাৰ এটা মজবুত স্থিতি থাকিব যদি আপোনালোকে কথাখিনি ভাল বুলি ভাবিছে বা আগুৱাই যাব লাগে বুলি ভাবিছে তেতিয়ালে নিশ্চয় আপোনালোকে সকলোৱে আগুৱাই দিব জয় অসম